কি হৈছিল? পুৰা বংলা পাৰ্বতীপুৰ। কি ওলাইছে? সাপ ওলাইছে। এইটো কিমান দেৰি পৰা সোমাই আছে? এইটো 4:30মান পৰাই সোমাই আছে ইয়াত। এতিয়া কাক মাতিলে? এই আপোনাৰ এই সাপ ধৰা এজন দৈগুণগত আছে, তেওঁকে মাতিছিলোঁ। মৰিং চাৰিআলি। এইজন হয় নে? হয়। আপুনি সাপ ধৰে ন? হয় মই সাপ মানে ৰেস্কিউ কৰোঁ। হয়। উদ্ধাৰ কাৰ্যসূচী ক'ত মেলে আপুনি? পুৰা বংলালৈ। ক'ত মেলে? পাৰ্বতীপুৰ। আপুনি ক'ত মেলে? মইতো সিহঁতৰ নিৰাপদ স্থানত মেলি দিওঁ, যি সাপ যেনেকুৱা জেগাত মেলিব লাগে তেনেকুৱা জেগাত মেলোঁ। এতিয়া আমি চাওঁ এতিয়া এখেতসকলৰ ঘৰত সোমাই আছে বুলি কৈছে। এই এজনে মোক অথনিৰ পৰা ফোন কৰি আছে, মই নাই ব্যস্ত আছিলোঁ, গতিকে এতিয়া এজনৰ লগত আহি পেলাই সাপটো উদ্ধাৰ কাৰ্যসূচী চলাব লাগে। আমি আগলৈ যাওঁ। হয় আৰম্ভ কৰক। ফেটিটো আহি ইয়াত আহি অকণমানি বিলাতী এন্দুৰ পৰিছিলে এখেতসকলৰ ঘৰত। হয়। এই এন্দুৰবিলাক খাই আছে। এই সাপডাল বিষাক্ত নে দাদা? এইটো বিষাক্ত নহয়, এই ডালখলীয়া এন্দুৰ, নিগনি। হয়। এইবিলাকে খাই বেছিকৈ থাকে। হয়। বেলেগ মানুহ ধৰিব পাৰিবনে? বেলেগ মানুহে ধৰিবতো ইয়াত অলপ দিগদাৰ হয়, কাৰণ ই খুব খুটে, কামোৰে। কামুৰিলে অলপ অসুবিধা হয়। হয়। দুটা বন আছে নেকি? ওলাই যাব পাৰিব নেকি? এই ক্ষেত্ৰত আপোনাৰ কিবা তাবিজ আছে নে আপুনি কিবা অলৌকিক কিবা এক্সপিৰিয়েঞ্চ মানে আপোনাৰ অভিজ্ঞতা? হয়। ইয়াক অলৌকিক একো নাই। হয়। ইয়াত অলৌকিক একো নাই। হয়। কিবা মানে ধৰি লওক মন্ত্ৰ চন্ত্ৰ এনেকৈ মানুহে কয়, কিবা আছে নে তেনেকুৱা? মন্ত্ৰ চন্ত্ৰ নাই, এইটো ভগৱানৰ কিবা এটা হেৰি আৰু অৱদান বুলিয়ে ক'ব লাগিব। হয়। এই মই আজিলৈকে যিমান সাপ ধৰি আছোঁ। হয়। আৰু বেলেগ মানুহ ধৰিবলৈ হ'লে কেনেধৰণে আপোনাৰ সেইখিনি কৰিব লাগিব? এইটো বেলেগ মানুহ ধৰিবলৈ হ'লে ইয়াৰ যিখিনি চাউল চালান বিষাক্ত অবিষাক্ত সাপ গম পাব লাগিব। হয়। তেনেসকলে যদি এইটো এতিয়া অবিষাক্ত সাপ। হয়। গতিকে ই ধৰি লওক খুটিলে একো নহয়। হয়। কিন্তু তাকো মানুহে ভয় কৰে নহয়, সাপে খুটিছে বুলি। হয়। ভয় কৰিলে অলপ মানে হাৰ্ট ফেইল কৰি মৰে। হয়। গতিকে সেই কাৰণত আৰু সাপটো ধৰাটো অনুচিত। আৰু ইয়াৰ কোনো গঠন প্ৰণালী বা কি বিষাক্ত নে অবিষাক্ত সাপ চিনি পাব লাগিব। হয়। চিনি নোপোৱা লোকসকলেতো ধৰাটো অনুচিত। হয়। আৰু সদায় সাৱধানতা অৱলম্বন কৰি ধৰিব লাগিব। হয়। আপুনি গ্ল'ভ পিন্ধিছে ন? হয়। গ্ল'ভছ পিন্ধিবলৈ লৈছোঁ। হয়। গ্ল'ভছ নিপিন্ধিলে অলপ অসুবিধা হয়। হয়। আৰু বেছি হাৰ্ড গ্ল'ভছ পিন্ধিলে সিহঁতি দুখ পায়। এতিয়া মই ইয়াত একদম মনে লাহে ধৰিছোঁ ইয়াক। দুখ চুখ নাপায় আৰু কষ্ট নোপোৱাকৈ ইয়াক নি নিৰাপদ স্থানত মুকলি কৰি দিবলৈ পাব লাগে। হয়। এইটো দেখিছেনে? আৰু ধুন্দুলি পেটি। ইয়াৰ নাম ধুন্দুলি পেটি। বাকৰাজ বুলি কওঁ। বাকৰাজ। হেৰি খালে ঘৰৰ সকলো মানুহে ভয় খাইছিল, ভয় খাবলৈকে একো নাই বুলি তেখেতে ক'লে, গতিকে চিন্তা কৰিবলৈ একো নাই। আপোনালোকৰ চিন্তা কৰিবলৈ একো নাই, ভয় খাইছিল ন? কিমান সময়ত সোমাইছিল? 4:30মানত বোলে। আপোনালোক সকলো শংকিত হৈ আছিলে? ভয় লাগি আছিলে। একেলগ মাতিলে? হয়। এতিয়া শান্ত আৰু। আপোনালোককো আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে আপুনি সাপটো মাৰি নেপেলালে। কিছুমান মানুহ আছে যি সাপটো বিষাক্ত বুলি ভাবি পেলাই যিকোনো সাপ মাৰি পেলায়। কাৰণ আমাৰ প্ৰকৃতিয়ে দিয়া এটা বস্তু। মই ফৰেষ্টৰ ডিপাৰ্টমেণ্টৰ খবৰ দিছোঁ, তেখেতসকলে ক'লে যে মানুহ এজন আছে, নাম্বাৰটো লৈ লোৱা। ফৰেষ্টও কৈছে এই কথা, আমাৰ পুৰা বংলা ফৰেষ্ট বিট অফিচত। হয়। আজি চাওক, বিট অফিচেও মানে বিটত থকা মানুহসকলেও আজি সাপটো উদ্ধাৰ কৰিবলৈ আহিব পৰা নাছিল, কিন্তু আমাৰ এখেতক মাতিবলৈ তেখেতসকলে অনুৰোধ কৰিলে। চাওক, এয়া চাওক,
এতিয়া আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত খবৰ দিছিলে আৰু। ফৰেষ্ট ডিপাৰ্টমেণ্টত ফোন কৰিছিলে, তেখেতসকলেও ক'লে যে আপোনাৰ ফোন নম্বৰটো দিলে, হয় হয় কিন্তু তেখেতসকলেও সাহস বৰ্তমানলৈকে হোৱা নাই। অসম ফৰেষ্টৰ এয়াই বিপদ, তথাপিতো অভিজ্ঞ মানুহ অভিজ্ঞ নাই, অভিজ্ঞতাৰ অভাৱ আচলতে। হয় হয় এইটো এটা স্পেচিয়েল ট্ৰেইনিং দিব লাগে আচলতে। হয় হয় ডিপাৰ্টমেণ্টেলি স্পেচিয়েল ট্ৰেইনিং দিব লাগে, কাৰণ এইটো বন সুৰক্ষা বিভাগতে পৰিব। হয়। গতিকে মই এইটোৱে নহয়, আৰু আমাৰ বকিয়াল বন বিভাগৰ আণ্ডাৰত বিট অফিচাৰৰ লগত মই তেলগমতো তেনেকুৱা ক'লা ফেটি সাপ উদ্ধাৰ কৰিছোঁ, ব্লেক কোব্ৰা। ব্লেক কবৰা, আৰু তাৰ উপৰিও অজগৰ সাপো উদ্ধাৰ কৰি তেখেতৰ সকলৰ হাতত চমজাই আমি দুইটা সকলোৱে মিলি আমাৰ দেওপাহাৰ অভয়াৰণ্যত মুকলি কৰি দিয়া হৈছে। তেনেকুৱা বহুত কেইবাটাও অজগৰ আমি মুকলি কৰিছোঁ, কিং কবৰা মুকলি কৰিছোঁ। গতিকে ইয়াক মই এতিয়া সোমোৱাই লৈ যাওঁ। হয় দাদা, আৰু এটা আপোনাক প্ৰশ্ন কৰিব খোজোঁ, হয় বিষাক্ত বুলি কোৱা সাপ বুলি আমি কাক ভাবিম? বৰ্তমান আমাৰ গাঁৱে ভূঞে যিটো আমি ভাবোঁ, বিষাক্ত যিখিনি সাপ, সেই সাপখিনি কোনখিনি আমাৰ সাপ বিষাক্ত? বিষাক্ত এতিয়া আমাৰ ফেটি সকলোবোৰ বিষাক্ত, ফেটি সাপ সকলোবোৰ বিষাক্ত। হয়। আৰু ইফালে আহিলে আপোনাৰ এই আৰু বৰ্তমান আমি আজিকালি আপোনাৰ পৰ্টেল নিউজ বা অন্যান্য নিউজ চেনেলবোৰ শুনিবলৈ পাইছোঁ, যিটো ৰাছেল ভাইপাৰ, হয় হয় ৰাছেল ভাইপাৰ আমাৰ অসমত বিয়পিছে নেকি? ৰাছেল ভাইপাৰ আহিছে, কিন্তু আমাৰ এইটো অঞ্চললৈকে এতিয়ালৈকে পোৱা নাই। হয়। এইটো অঞ্চললৈকে এতিয়ালৈকে ৰাছেল ভাইপাৰটো, আপুনি ৰাছেল ভাইপাৰৰ লগত মুখামুখি হৈছেনে? মোৰ লগত এতিয়ালৈকে মুখামুখি হোৱা নাই। হয়। মই ক'তো উদ্ধাৰ কাৰ্যসূচী চলাবলৈ পোৱা নাই। হয়। কিন্তু তেজপুৰৰ ফালে ওলাইছে, হয়। পায়ো আছোঁ, বাতৰি বা দেখিছোঁ। হয়। 2-4 দিনে ধৰি এনেকৈ আমাৰ নিচিনা মানুহে উদ্ধাৰ কাৰ্যসূচী চলায়। এই ৰাছেল ভাইপাৰটো হয় তেনে উদ্ধাৰ কৰি দেখা পোৱা গৈছে। হয়। গতিকে আমাৰ ইয়াত এতিয়ালৈকে মই বৰ্তমানলৈকে আপুনি ৰাছেল ভাইপাৰৰ বিষয়ে অৱগত নহয়? ৰাছেল ভাইপাৰৰ বিষয়ে অৱগত, হয়, কিন্তু বস্তুটো আমি পোৱা নাই। আপুনি পোৱা নাই? ইয়াত পোৱা নাই। আমাৰ মৰঙী এইটো এৰিয়াত হয় হয় ৰাছেল ভাইপাৰটো বা গোলাঘাটৰ এইটো এৰিয়াত মোৰ তেনেকুৱা উদ্ধাৰ কাৰ্যসূচী তেনেহ'লে বৰ্তমানলৈকে আমি নিশ্চিন্ত মানে থাকিব পাৰোঁ, ৰাছেল ভাইপাৰ আমাৰ ইয়াত নাই? নোৱাৰি, সেইটো ক'ব নোৱাৰি। হয়। ক'ব নোৱাৰি মানে কেলৈ, আমাৰ ইয়ালৈ কাৰণ ইণ্ডাষ্ট্ৰিয়েল এৰিয়া আছে। এতিয়া ৰাছেল ভাইপাৰটো ইণ্ডাষ্ট্ৰিয়েল এৰিয়া বস্তুৰ বা ট্ৰাকৰ সহায়ত আহিছে বুলি অনুমান কৰা হৈছে। গতিকে সেইটো হ'লেতো আমাৰ ইয়াতো ৰিফাইনেৰী আছে, নুমলীগড় তেল শোধনাগাৰ আছে, আৰু বিভিন্ন ধৰণৰ কল কাৰখানা আছে। সেইবিলাকত হয়তো বস্তু লগত সি কেনেবাকৈ কণী হয়তো বা পোৱালি হয়তো আহি পেলাই এই ইয়াত অৱস্থিত হ'বও পাৰে। সেইটো কথা নাই বুলি ক'ব নোৱাৰি। বাৰু ঠিক আছে, এইটো এতিয়া মই লৈছোঁ, লৈ পেলাই ইয়াৰ নিৰাপদ স্থানত মুকলি কৰি দিমগৈ। গতিকে ইয়াতে আপোনালোকে যিটো সাপ নেমাৰি যে মোক আপোনালোকৰ পোৱালি খোৱাৰ স্বত্তেও, বিলাতী এন্দুৰৰ পোৱালি খোৱাৰ স্বত্তেও যে তাক খঙত নেমাৰি উদ্ধাৰ কৰিবলৈ এইটো সুবিধাকণ দিলে, তাৰ উপৰি যে আপোনালোকে নেমাৰিলে, আপোনালোকৰ ওপৰত অশেষ ধন্যবাদ থাকিলে সকলোলৈকে, অঞ্চলটো সকলো ব্যক্তিলৈকে। এটা হাত চাপ দিয়ক সকলোৱে। গতিকে এইটো আপোনালোক ধন্যবাদ, ইমান ৰাতি যে আহি পেলাই উদ্ধাৰ কৰি দিছে। আপুনি থকাৰ কাৰণে আমাৰো বহুত সুবিধা হয়। হয় হয় ঠিক আছে। অঁ।